ৰ'দৰ পৰা আহে ভিটামিন ডি হয় ৰ'দৰ পৰা পোৱা যায় ভিটামিন ডি মান ছ'চিয়েল চায়েন্সৰ ক্লাছ আনিবচোন এইবোৰ ইজি হয় নহয় এজনে বিচাৰিছিলে ক্লাছ 5ৰ ছ'চিয়েল চায়েন্সখিনি দিব কৈছিলে সিহঁতৰ কাৰণে এইখন বনাইছোঁ আৰু হেৰিয়ৰ 9ৰখনো বনাম 9ৰকো আনিছোঁ আধা বনোৱা হ'ল আৰু কেইটামান আছে 9ৰ বহুতখিনি দিলোঁ আগত যিমানকেইটা ভিডিঅ'ত 9, 10ৰ বহুত আছে খালি চেপ্টাৰ ৱাইজ দিয়া নাই মই এতিয়া চেপ্টাৰ ৱাইজ বাছি দিম আজি বাছিম আৰু এখন পোন্ধৰ হ'লে মই লিখিবই পাৰিম ছ'চিয়েল চায়েন্সৰ প্লিজ কমেণ্ট কৰিবা তোমাক টান টাইপৰ লাগে ন এইখিনি পঢ়িলানে তুমি মই আগলৈ গৈছোঁ ৰ'বা সহজো দিছোঁগে 4th গ্ৰেডৰ হেৰিয়ৰ কাৰণে দিব পাৰিবা সহজ মানে এখন জাতিংগা কোন পাহাৰত আছে এইটো দিব পাৰে বৰাইল পাহাৰত আহোমৰ শেষৰ ৰজাজনৰ নাম দিব পাৰে কোৱা গেছো কোচ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কয় পেৰুৰ ৰাজধানীখনৰ নাম কি লিমা ডিমা হাছাও হৈছে পুৰন্দৰ সিংহ হৈছে নাৰায়ণ লিমা পাৰিছে ল'ৰাই মিমেচিছ মানে কি এইটো আহিব পাৰে মিমেচিছ মানে অন্ধ অনুকৰণ কি ঢেৰ দিলে হা কি পিছত পানীত দিয়া নাই সেইটো দুটোপ দিব লাগে এইটো হ'বলা আপোনাৰ ইয়াত কম দামী বস্তু এইখন কাইলৈ তিয়াই পেলাই গোটেই ঘৰটো মুচিব পাৰিব যিমান সময় ঢালিছে তেনেহ'লে যিমানে কৈছে নহয় প্লিজ কমেণ্ট কৰক প্লিজ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS উত্তীৰ্ণ অসমৰ প্ৰথমজন ব্যক্তিৰ নাম কি এইটো আহিব আনন্দৰাম বৰুৱা অথনি গমাইছিলো নেকি তুমি গমাব লাগিব এই ফাটি যাবগৈ সত্যমেৱ জয়তে ক'ত উল্লেখ আছে মুণ্ডক উপনিষদত এই প্ৰশ্ন দি থাকিলে মানুহবোৰ নাহিব মোৰ লাইভলৈ বুলিবা এইজনী লাইভত যাব নোৱাৰি প্ৰশ্ন সুধি থাকে ভিডিঅ' বনাই দিম দেই মৰ্ণিং ভিডিঅ' বনাই দিম আনন্দ হৈছে গুড